Good afternoon to all. অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে আজি মই আপোনালোকৰ ওচৰত এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। এই পাঠটো BASC 132 ইউনিট নম্বৰ 8 অষ্টম খণ্ড, য'ত লিখা আছে ভকেশ্যনেল এণ্ড টেকনিকেল এডুকেশ্যন, যাক আমি কৈছোঁ বৃত্তিমূলক শিক্ষা আৰু কাৰিকৰী শিক্ষা। এই শিক্ষা ব্যৱস্থা আমাৰ কেনেকুৱা ভাৰতবৰ্ষত, কি ধৰণে এই শিক্ষা ব্যৱস্থা আৰম্ভ হৈছে, এই শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্য কি, এই শিক্ষা ব্যৱস্থাই আমাক কেনেদৰে ভৱিষ্যতে আগবঢ়াই লৈ যাব, এইখিনি বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আমি বৃত্তিমুখী শিক্ষা বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব যে বৃত্তিমুখী শিক্ষাৰ অৰ্থ কি বা বৃত্তিমুখী শিক্ষা বুলিলে কি বুজা যায়। আমি দেখিছোঁ যে যিবিলাক প্ৰত্যেকজন ব্যক্তিৰে কিছুমান কৌশল থাকে, যিকোনো বিষয়ত তেওঁলোকৰ কি থাকে, নিজস্ব কিছুমান কৌশল থাকে। এই কৌশলখিনি তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমেৰে কি কৰা হয়, পৰিৱৰ্তিত কৰে, আৰু এই পৰিৱৰ্তিত কৰি পেলাই কোনো এটা কামৰ বাবে তেওঁলোকে সাধনা লাভ কৰিব পাৰে, যাক আমি কি কওঁ, বৃত্তিমূলক শিক্ষা ব্যৱস্থা বুলি কওঁ। এতিয়া বৃত্তিমূলক শিক্ষা এনেকুৱা এটা শিক্ষা ব্যৱস্থা য'ত তেওঁলোকে কোনো এটা বৃত্তি গ্ৰহণ কৰি, কোনো এজন ব্যক্তিয়ে এটা বৃত্তি গ্ৰহণ কৰি সমাজখনক আগবঢ়াই নিব পাৰে, আৰু এই বৃত্তিৰ তেওঁলোকে যিকোনো ক্ষেত্ৰত তেওঁলোকে আত্মনিৰ্ভৰশীলতা লাভ কৰিব পাৰে। গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থাই কি কৰে, নিজস্ব কিছুমান কৌশলৰ কথা আগবঢ়াই নিব পাৰে। গতিকে সকলো ব্যক্তিৰে একোটা কি থাকে, নিজস্ব কৌশল থাকে, আৰু এই কৌশলসমূহৰ ওপৰত ভিত্তি কৰি পেলাই আমি কি কৰোঁ, বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰোঁ। গতিকে আমাৰ এই বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ অৰ্থটোৱে হৈছে প্ৰত্যেকজন ব্যক্তিৰ অন্তৰালত একোটা নিজস্ব কৌশল বা ভূমিকা থাকে। এই কৌশল বা ভূমিকাসমূহ তেওঁলোকে কিদৰে আৰু কেনেদৰে তেওঁলোকে সমাজত আত্মনিৰ্ভৰশীল হ'বলৈ তেওঁলোকে আগবঢ়াই নিব পাৰিব, এই কথা জানিবৰ কাৰণে এই শিক্ষা ব্যৱস্থা আমাৰ আকৌ বিভিন্ন পাঠ্যক্ৰমত অন্তৰ্ভুক্তকৰণ কৰা হয়। গতিকে বৃত্তিমূলক শিক্ষা আমাৰ আনুষ্ঠানিকভাৱে আৰু অনানুষ্ঠানিক শিক্ষাৰ জৰিয়তে কি কৰা হয়, লাভ কৰিব পাৰি। গতিকে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাই কি কৰে, শিক্ষা আৰু দক্ষতা আৰু শিক্ষাৰ্থীৰ সংহতিৰ বিষয়ে তেওঁলোকে লগ লাগি সকলোবিলাক বিষয় উত্থাপন কৰে। গতিকে বৃত্তিমূলক শিক্ষা হৈছে কোনো এটা বৃত্তিৰ প্ৰতি থকা যিটো কৌশল, এই কৌশলটো ভালকে আমি কি কৰিব পাৰোঁ, আয়ত্তকৰণ কৰিব পাৰোঁ। গতিকে এই আয়ত্তকৰণৰ ক্ষেত্ৰত কিছুমান কি থাকে, আনুষ্ঠানিকতা আৰু কিছুমান অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে ব্যক্তিসকলৰ বিভিন্ন কৌশল তেওঁলোকে কিদৰে পদাৰ্পণ কৰে, কিদৰে প্ৰদৰ্শন কৰে, এই বিষয়ে তেওঁলোকে নিজস্ব শিক্ষা, দক্ষতা আৰু শিক্ষাৰ্থীৰ সংগতিৰ লগত জড়িত হৈ পেলাই আমাৰ বৃত্তিমুখী শিক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থাই কি কৰে, ব্যক্তিৰ জ্ঞান, কৌশল বা গঠনমূলক দক্ষতা, ক্ষমতা, সম্ভাৱনীয়তা ইত্যাদিৰ বিষয়ে আমাৰ কি কৰা হয়, প্ৰশিক্ষণ কিছুমান দিয়া হয়, বা তেওঁলোকক সেই বিষয়ত উপযুক্ত কৰি তোলা হয়। তেওঁলোকৰ যিবিলাক দক্ষতা আছে, তেওঁলোকৰ যিবিলাক গঠনমূলক পাৰিদৰ্শিতা আছে, তেওঁলোকৰ যিবিলাক সম্ভাৱনীয়তা আছে, প্ৰত্যেক ব্যক্তিৰে নিজস্ব এটা সুপ্ত সম্ভাৱনীয়তা থাকে, আৰু এই সম্ভাৱনীয়তাসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকক আমাৰ শিক্ষা ব্যৱস্থাই সহায় কৰে। গতিকে যিটো শিক্ষাৰ জৰিয়তে কোনো এজন ব্যক্তিৰ গঠনমূলক তেওঁৰ কৌশলসমূহ, তেওঁৰ জ্ঞানসমূহ, তেওঁৰ বিভিন্ন দক্ষতাসমূহ, ক্ষমতাসমূহ ইত্যাদিৰ বিষয়ে যেতিয়া প্ৰশিক্ষণ দিয়া হয়, এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কি লাভ কৰে, সেই বিষয়টোৰ ওপৰত পাৰদৰ্শিতা লাভ কৰে। গতিকে আমাৰ যি এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা প্ৰথমতে আমাৰ ইউনেস্কো, ইউনাইটেড নেশ্যন এডুকেশ্যন ছায়েন্স এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন, আমাৰ এই সংস্থাটোৱে কি কৰিছিলে, এই বৃত্তিমূলক কৌশলৰ কথা তেওঁলোকে প্ৰথমতে কৈছিলে। তেওঁলোকে কৈছিলে যে বৃত্তিমূলক শিক্ষাটোৰ অৰ্থ হৈছে কি, ৱৰ্ল্ড অফ ৱৰ্ক। আমি পৃথিৱীত যিবিলাক কাম কৰোঁ, আমি পৃথিৱীত বাস কৰি পেলাই যিখিনি কাম কৰোঁ, সেইখিনি হৈছে আমাৰ বৃত্তি, ৱৰ্ল্ড অফ ৱৰ্ক। গতিকে এই কনচেপশ্যনটো, এই ধাৰণাটো প্ৰথমতে আমাৰ ইউনেস্কোৰ জৰিয়তে কি কৰা হৈছিলে, আমাৰ সৰ্বভাৰতীয় বা সৰ্বপৰ্যায়ত আমাৰ সৰ্ববৃহৎ
এই পৃথিৱীখনত এই ভাৱধাৰাটো আহিছিলে গতিকে এই বৃত্তিমুখী শিক্ষাৰ লগত আমাৰ আৰু কিছুমান আনুষংগিক শিক্ষা ব্যৱস্থা আমাৰ জড়িত হৈ আছে যাক আমি কাৰিকৰী শিক্ষা ব্যৱস্থা বুলি কওঁ আমাৰ কিছুমান তাৰ লগত কাৰিকৰী প্ৰশিক্ষণৰ ব্যৱস্থা আমি বুলি কওঁ কাৰিকৰী সংস্থাসমূহৰ কথা কওঁ আমাৰ কিছুমান বিত্তীয় শিক্ষাৰ কথা কওঁ আমাৰ বৃত্তিৰ বিষয়ে আমি জানিব পাৰো আৰু ইয়াৰ উপৰিও আমাৰ কি হয় আমাৰ কিছুমান কাম যেনেকৈ ৱৰ্ক ফ'ৰ্চ এডুকেশ্যন আমি দক্ষতাপূৰ্ণভাৱে কিছুমান কৰ্ম আমি নিজৰ কেৰিয়াৰ নিজৰ দক্ষতা বা যিবিলাক আমাৰ কাৰিকৰী বিষয় আছে এই কাৰিকৰী শিক্ষা ব্যৱস্থাও আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থাত কি হয় অন্তৰ্ভুক্ত হয় এই ধাৰণাটো হৈছে কি আমাৰ বিশ্বৰ ধাৰণা আমাৰ ইউনেস্কোৰ জৰিয়তে আহিছে যে ৱৰ্ল্ড অফ ৱৰ্ক আমি পৃথিৱীত কৰা যিবিলাক কৰ্ম এই কৰ্মসমূহকে আমি কি বুলি কৈছো বিত্তীয় শিক্ষা ব্যৱস্থা বুলি কৈছো কিন্তু ভাৰতবৰ্ষত আমি দেখিছো যে ভাৰতবৰ্ষত এই যিটো বৃত্তিমূলক শিক্ষাৰ ধাৰণা যাক আমাৰ প্ৰথমতে এইটোকে কোৱা হৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থা কি হল বৃত্তিমূলককৰণ ভকেশনালাইজেশন ইন এডুকেশন গতিকে ভকেশনালাইজেশন অফ এডুকেশন আৰু ভকেশনাল এডুকেশন আৰু বৃত্তিমূলক শিক্ষা এই দুটা শিক্ষা ব্যৱস্থাৰ মাজত এটা কি আছে আমাৰ ধাৰণামূলক সম্পৰ্ক আছে বা ধাৰণামূলক আমাৰ পাৰ্থক্য আছে যিটো পাৰ্থক্য আমি দুটা বিষয়বস্তু বা এটা বিষয়বস্তুৰ লগত আমাৰ স্কুলৰ শিক্ষা ব্যৱস্থা আৰু যত আমি ছাত্ৰ আৰু ছাত্ৰীৰ লগতে উভয়ে শিক্ষকে কি হয় এই শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ পৰে গতিকে আমাৰ ভাৰতবৰ্ষৰ এই কনসেপশনটো বৃত্তিমূলক শিক্ষাৰ কনসেপশনটোক জনা যায় কি ভকেশনালাইজেশন অফ এডুকেশন অৰ্থাৎ শিক্ষা হৈছে বৃত্তিমূলককৰণ গতিকে বৃত্তিমূলককৰণ অৰ্থাৎ শিক্ষাৰ মাধ্যমেৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আৰু শিক্ষকে লগ লাগি পেলাই কোনো এটা বৃত্তিৰ জৰিয়তে সেই বৃত্তিটোক পাৰদৰ্শিতাৰ বাবে আমাৰ ল'ৰা ছোৱালীবিলাকক উপযুক্ত কৰি তোলাৰ ব্যৱস্থা কৰা হয় এইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ এটা কনসেপশন যে ভকেশনালাইজেশন অফ এডুকেশন গতিকে ভকেশনালাইজেশন অফ এডুকেশন আৰু ভকেশনাল এডুকেশন অৰ্থাৎ শিক্ষা বৃত্তিমূলককৰণ আৰু বৃত্তীয় শিক্ষা এই দুটা সম্পূৰ্ণৰূপে একেই আমাৰ একোটা ধাৰণা যাৰ মাত্ৰ আমি পাৰ্থক্য এটা বা দুটা বিষয়ত পাওঁ য'ত আমাৰ বিদ্যালয় শিক্ষা আৰু লগতে ইয়াতে ছাত্ৰ ছাত্ৰী উভয়ে শিক্ষকৰ লগত জড়িত এটা শিক্ষা ব্যৱস্থা বুলি কোৱা হয় সাধাৰণতে আমাৰ ভাৰতবৰ্ষত এই বৃত্তীয় শিক্ষা ব্যৱস্থা আমাৰ ক্লাস 12 পিছৰ পৰা আৰম্ভ হয় গতিকে ক্লাস 12 পৰা আমাৰ ক্লাস 12 পৰা উত্তীৰ্ণ হৈ পেলাই কোনো এজন ছাত্ৰ ছাত্ৰীয়ে কোনো এটা বিশেষ বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰাৰ সুযোগ পায় বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি যিকোনো এটা বৃত্তি তেওঁলোকে কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে গতিকে আমাৰ এই বৃত্তিমূলক শিক্ষাৰ কিছুমান লক্ষ্য আছে কিছুমান আমাৰ লক্ষ্য আছে বা উদ্দেশ্য আছে আমাৰ ভাৰতবৰ্ষৰ এই বৃত্তিমূলক শিক্ষা কিয় আমি প্ৰযোজ্য কৰিবলৈ লৈছো বা বিভিন্ন কমিশন বা কমিটিয়ে ভাৰত স্বাধীনতাৰ আগত আৰু ভাৰত স্বাধীনতাৰ পিছত এই বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ লক্ষ্যসমূহ কিদৰে লৈছে ইয়াৰ বিষয়ে আমাক কি কৰিছে অৱগত কৰাইছে এতিয়া মই আপোনালোকৰ ওচৰত আমাৰ বৃত্তিমূলক শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে আপোনালোকক আলোচনা কৰিবলৈ লৈছো ইয়াৰ প্ৰথমটো লক্ষ্যই হৈছে কি যে ৰাষ্ট্ৰীয় বিকাশ এতিয়া আমাৰ ৰাষ্ট্ৰখন যেহেতু এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ সম্পূৰ্ণৰূপে অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে বা সামাজিকভাৱে বা শৈক্ষিকভাৱে আগবাঢ়ি যাবলৈ হলে আমাৰ ৰাষ্ট্ৰীয় বিকাশ সাধনৰ পৰ্যায় আহি পৰিব এতিয়া ৰাষ্ট্ৰীয় বিকাশ সাধন হবলৈ হলে আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব বৃত্তীয় শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গতিকে বৃত্তীয় শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় শিক্ষাৰ বিকাশ সাধন হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে মানৱ সম্পদ বিকাশ গতিকে আমাৰ ৰাষ্ট্ৰীয় বিকাশ যিদৰে হ'ব আমাৰ মানৱ সম্পদৰো বিকাশ সেইদৰে হ'ব লাগিব যেতিয়া আমি বৃত্তিমুখী শিক্ষাৰ জৰিয়তে কোনো এটা বৃত্তি যেতিয়া প্ৰত্যেকজন নাগৰিকৰ হাতত থাকিব তেতিয়াহে আমাৰ মানৱ সম্পদৰ বিকাশ হ'ব পাৰিব যেতিয়া মানৱ সম্পদৰ বিকাশ হ'ব তেতিয়াহে আমাৰ দেশৰ উন্নয়ন আৰু উন্নতিৰ কথা আমি ভাবিব পাৰিম প্ৰত্যেকজন মানুহে যেতিয়া এটা নিজ নিজ বৃত্তিত অৱতীৰ্ণ হ'ব তেতিয়া আমাৰ কি হ'ব
ৰাষ্ট্ৰখন আমাৰ অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ উপৰিও তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হৈ পেলাই নিজৰ পৰিয়ালৰ লগতে সমাজখনৰ উন্নয়ন আৰু বিকাশৰ কথা তেওঁলোকে ভাবিব পাৰিব। তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা লক্ষ্য আমি দেখিবলৈ পাইছো যে দক্ষ জনশক্তিৰ বিদ্যমান ব্যৱধান পূৰণ কৰা। আমি দেখি পাইছো যে আমাৰ ভাৰতবৰ্ষত সাধাৰণতে কি আছে, এটা নিৰ্দিষ্ট গ্যাপ আছে বা আমি এটা ব্যৱধান দেখা পাওঁ। গতিকে ব্যৱধান কেনেকুৱা দেখা পাওঁ, আমাৰ কিছুমান কৌশলপূৰ্ণ আমাৰ মানুহৰ অভাৱ হয় বা মানুহৰ যিটো মেন পাৱাৰ, এই মেন পাৱাৰ যিটো শক্তি বুলি কোৱা হয়, যাৰ দক্ষ জনশক্তিৰ যিটো বিদ্যমান, ইয়াৰ যাতে ব্যৱধানটো পূৰণ কৰিব পৰা যায়। কাৰণ ভাৰতবৰ্ষত অকল শিক্ষিত মানুহ থাকিলেই নহব বা যিকোনো এনেকুৱা পৰ্যায়ত তেওঁলোকে এটা বৃত্তি গ্ৰহণ কৰিলেই নহব। যদি ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে অৰ্থনৈতিক, সামাজিক আৰু আমি বিভিন্ন দিশত আগবঢ়াই নিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ কি লাগিব, দক্ষ জনশক্তিৰ ব্যৱস্থা থাকিব লাগিব। গতিকে এই দক্ষ জনশক্তিৰ ব্যৱস্থা, ইয়াৰ ব্যৱধান কোনে পূৰণ কৰিব, আমাৰ একোজন ব্যক্তিয়ে ইয়াৰ দক্ষ জনশক্তিৰ ব্যৱস্থাত ব্যৱধান পূৰণ কৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে যুৱসকলৰ নিয়োগ বৃদ্ধি কৰা। গতিকে ভাৰতবৰ্ষৰ প্ৰত্যেকজন যুৱকে যদি চৰকাৰী চাকৰিৰ পিছে পিছে ঘূৰি ফুৰে, তেতিয়া আমাৰ দেশখন অৰ্থনৈতিকভাৱে আমি টনকিয়াল কৰিব নোৱাৰিম নিশ্চয়। আমি জানো যে আমি যদি বিভিন্ন বৃত্তিমূলক বিষয়সমূহ আমি আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিকৰণেৰে তেওঁলোকে যদি এই নিৰ্দিষ্ট বিষয়সমূহ অধ্যয়ন কৰি পেলাই প্ৰশিক্ষণ লয়, তেতিয়া তেওঁলোকে কিন্তু নিজাববীয়াকৈ নিজকে নিয়োগৰ ব্যৱস্থা তেওঁলোকে লাভ কৰিব পাৰিব। গতিকে যুৱকসকলক নিয়োগৰ বৃদ্ধিকৰণৰ ক্ষেত্ৰত আমাৰ বৃত্তিমুখী শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ দিশ আছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে জ্ঞান অৰ্থনীতিৰ চাহিদা পূৰণ কৰা। আমি জানো যে ভাৰতবৰ্ষখন হৈছে এখন কি অৰ্থনৈতিকভাৱে বহুত পিছপৰা দেশ। গতিকে অৰ্থনৈতিকভাৱে পিছপৰা দেশখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বন কৰিবলৈ, অৰ্থনৈতিকভাৱে জ্ঞান প্ৰদান কৰিবলৈ হলে আমাৰ বৃত্তিমুখী শিক্ষাৰ অতি গুৰুত্ব আছে বুলি আমি ভাবো। গতিকে বৃত্তিমুখী শিক্ষাৰ অন্য এটা লক্ষ্য হৈছে যে জ্ঞান অৰ্থনীতিৰ আমি কি কৰিব লাগিব, চাহিদা পূৰণ কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে দৰিদ্ৰতা দূৰীকৰণৰ এক সঁজুলি হিচাপে ব্যৱহাৰ কৰিব লাগিব। যিহেতু আমাৰ ভাৰতবৰ্ষ এটা বৃহৎ সময় আমাৰ ব্ৰিটিছসকলৰ অধীনত আছিল, সেই সময়তে ভাৰতবৰ্ষৰ কিছু সংখ্যক মানুহে শিক্ষিত হ'ব পাৰিছিলে আৰু বহু সংখ্যক মানুহে তেওঁলোকৰ তলতহে অধীনত কাম কৰিবলগীয়া হৈছিলে। এইদৰে আমাৰ ভাৰতবৰ্ষখন কি হৈছে, দৰিদ্ৰতা, কুসংস্কাৰ, অন্ধবিশ্বাসেৰে আমাৰ কি হৈছে, গোটেই ভাৰতবৰ্ষখন ভৰি আছে। গতিকে দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমি বৃত্তিমূলক শিক্ষাক এটা সঁজুলি হিচাপে আমি কি কৰিব পাৰো, ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সংখ্যালঘুসকলক শক্তিশালী কৰা। এতিয়া সংখ্যালঘু ব্যক্তিসকলক আমি কিদৰে শক্তিশালী কৰিম? আমি সংখ্যালঘু ব্যক্তিসকলক কিদৰে শক্তিশালী কৰিম? আমি সংখ্যালঘু ব্যক্তিসকলক শক্তিশালী কৰিবলৈ হলে, যিহেতু তেওঁলোকে এটা পিছপৰা সম্প্ৰদায়ৰ ব্যক্তি, গতিকে এই সংখ্যালঘু ব্যক্তিসকলক আমি শক্তিশালী কৰাৰ ক্ষেত্ৰত কি হ'ব, বৃত্তিমুখী শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে দক্ষতা উন্নীতকৰণ। প্ৰত্যেক ব্যক্তিৰে এটা নিজস্ব কি আছে, দক্ষতা আছে, আৰু এই দক্ষতাটো উন্নীতকৰণ কৰিবৰ বাবে আমি কি কৰিব লাগিব, আমি বৃত্তিমুখী শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে আমাৰ ভাৰতবৰ্ষত বৃত্তিমুখী শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে মই আপোনালোকক জনালো। আকৌ এবাৰ পুনৰবাৰ মই এই লক্ষ্যসমূহৰ বিষয়ে ক'বলৈ গৈছো। আমাৰ ভাৰতবৰ্ষৰ বৃত্তিমুখী শিক্ষাৰ প্ৰথমটো লক্ষ্য হৈছে যে ৰাষ্ট্ৰীয় বিকাশ, দ্বিতীয়টো লক্ষ্য হৈছে যে মানৱ সম্পদৰ বিকাশ, তৃতীয়টো লক্ষ্য হৈছে যে দক্ষ জনশক্তিৰ বিদ্যমান ব্যৱধান পূৰণ কৰা, চতুৰ্থ লক্ষ্য হৈছে যে যুৱকসকলৰ নিয়োগ বৃদ্ধি কৰা, তাৰ পৰৱৰ্তীটো হৈছে যে জ্ঞান অৰ্থনীতিৰ চাহিদা পূৰণ কৰা, তাৰ পৰৱৰ্তীটো হৈছে দৰিদ্ৰতা দূৰীকৰণৰ এক সঁজুলি হিচাপে ব্যৱহাৰ কৰা, তাৰ পৰৱৰ্তীটো হৈছে যে সংখ্যালঘুসকলক শক্তিশালী কৰা, তাৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে দক্ষতা উন্নীতকৰণ কৰাৰ ব্যৱস্থা।
গতিকে আমাৰ ভাৰতবৰ্ষৰ বৃত্তিমুখী শিক্ষাকৰণৰ এই সমূহ লক্ষ্যই আমাক পৰৱৰ্তী পৰ্যায়ত কি কৰিছে আমাৰ বিদ্যালয় শিক্ষাৰ বাবে আমি কিদৰে বিদ্যালয় শিক্ষা বৃত্তিমুখীকৰণ কৰিছো ইয়াৰ বিষয়ে এতিয়া আলোচনা কৰিবলৈ লৈছো দ্য ভকেশনেলাইজেশ্যন অফ দ্য স্কুল এডুকেশ্যন আমাৰ যি বিদ্যালয় শিক্ষা ব্যৱস্থা আছে এইটো কেনেকৈ আমি বৃত্তিমুখীকৰণ কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো গতিকে ভাৰতবৰ্ষৰ যেটো স্কুল শিক্ষা বা বিদ্যালয় শিক্ষা এই বিদ্যালয় শিক্ষা আমাৰ ভাৰত স্বাধীনতাৰ প্ৰাগ মুহূৰ্তটো আছিলে আৰু ভাৰত স্বাধীনতাৰ পিছতো ইয়াক কি হৈছে বাহাল ৰখা হৈছে যে বৃত্তিমুখীকৰণ শিক্ষা বা বৃত্তিমুখীকৰণ যে হ'ব লাগিব যে মাধ্যমিক শিক্ষা ব্যৱস্থা যেনেকৈ বৃত্তিমুখীকৰণ হ'ব লাগিব আমি শিক্ষা ব্যৱস্থাত কেনেদৰে বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি অন্তৰ্ভুক্ত কৰিম এই ধাৰণাটো আমাৰ নতুন ধাৰণা নহয় এই ধাৰণাটো আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগতেও আছিলে আৰু স্বাধীনতা লাভ কৰাৰ পিছতো ইয়াক কাৰ্যকৰীকৰণৰ বাবে বিভিন্ন কমিটি বা কমিশন গঠন কৰা হৈছিলে গতিকে ভাৰতবৰ্ষত আমাৰ ভাৰত স্বাধীনতাৰ আগত আমাৰ এই বৃত্তিমুখী শিক্ষাকৰণৰ ব্যৱস্থা পোন প্ৰথমবাৰৰ বাবে উড ড্যাশ পাছ 1854 1854 চনত আমাৰ যিখন উডৰ ড্যাশ পাছ আছিলে উড ড্যাশ পাছৰ যিখন আমাৰ প্ৰথমখন ভাৰত স্বাধীনতাৰ আগমুহূৰ্ততে যিখন ব্ৰিটিছসকলে এখন ড্যাশ পাছ উলিয়াইছিলে এই ড্যাশ পাছখনত তেওঁলোকে কৈছিলে সেইখন আমি উডৰ ড্যাশ পাছ বা উডৰ প্ৰেৰণ নীতি বুলি কওঁ 1854 চনৰ এইখনেই আছিল আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অতিকৈ সুদূৰ প্ৰসাৰী লাভ কৰা এক বিশেষ শিক্ষা আঁচনি যিখন ভাৰত স্বাধীনতাৰ আগতে ব্ৰিটিছৰ শাসনকালতে কি কৰা হৈছিলে উড ড্যাশ পাছত 1854 চনৰ এই ড্যাশ পাছখনত বা প্ৰেৰণ কৰা এই আলোচনাখনত লিখা হৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থাত কি কৰিব লাগিব বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থা আমি কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব বা বৃত্তিমুখী শিক্ষা ব্যৱস্থা ভাৰতবাসীক আমি দিব লাগিব গতিকে ভাৰতবাসীৰ যিটো জীৱন ধাৰণৰ যিটো প্ৰস্তুতিকৰণ এই জীৱন ধাৰণৰ প্ৰস্তুতিকৰণৰ লগত একেলগে খাপ খাবলৈ হলে আমাৰ উডৰ ড্যাশ পাছত কোৱা হৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব বৃত্তিমুখীকৰণ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়তে ব্ৰিটিছৰ শাসনকালতে অন্য এখন কমিটি গঠন হৈছিলে যিখন কমিটি আমাৰ 1929 চনত এইখন গঠন কৰা হৈছিলে যাক আমি হাৰ্টক কমিটি বুলি কৈছো গতিকে হাৰ্টক কমিটিও কি কৈছিলে যে আমাৰ ভাৰতবৰ্ষত আমি কি কৰিব লাগিব কিছুমান উদ্যোগ গঠন কৰিব লাগিব আৰু উদ্যোগ গঠন আৰু আমাৰ যেটো বাণিজ্য শাখাৰ ক্ষেত্ৰত যিখিনি ল'ৰা ছোৱালীৰ দক্ষতা এই দক্ষতাখিনি আমি মাধ্যমিক পৰ্যায়তে বিকাশ সাধন কৰিবৰ বাবে আমি কি কৰিব লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ শিক্ষাত বা স্কুল বা বিদ্যালয় শিক্ষাত অন্তৰ্ভুক্ত কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন আমাৰ কমিশন গঠন কৰা হৈছিল যাক আমি কৈছো যে আমি ৱাৰ্ডা কমিশন বুলি কৈছো বা মৌলিক শিক্ষাৰ ৱাৰ্ডা আঁচনি 1937 যিখন আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে বেসিক বুনিয়াদী শিক্ষাৰ জৰিয়তে এইখন আঁচনি তেওঁ সাৰ্থক কৰিবলৈ কি কৰিছিলে যত্নপৰ হৈছিলে তেওঁ কৈছিলে যে আমি প্ৰত্যেকজন ভাৰতীয়ই আমাৰ দেশত উৎপাদিত সামগ্ৰীৰ জৰিয়তে আমি কি কৰিব লাগিব বজাৰত সেই উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি পেলাই আমি নিজে টকা অৰ্জন কৰিব লাগিব অৰ্থাৎ আমি এটা বৃত্তি গ্ৰহণ কৰিব পাৰিব লাগিব আমি পৰাধীন হৈ থাকিব নোৱাৰিম গতিকে আমাৰ মৌলিক শিক্ষাৰ যিখন ৱাৰ্ডা আঁচনি 1937ত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত এই আঁচনিখন কাৰ্যকৰীকৰণৰ বাবে সেই সময়তে আমাৰ উঠি পৰি লগা হৈছিল আৰু সেই সময়তে এটা কথা কৈছিলে যে আমি বেসিক শিক্ষা ব্যৱস্থা আমাৰ বুনিয়াদী শিক্ষা ব্যৱস্থা আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব বুনিয়াদী শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমি ল'ৰা ছোৱালীসকলৰ মনত এটা প্ৰডাক্টিভ ৱৰ্ক উৎপাদনশীল আমি কৰ্ম জীৱনৰ কথা তেওঁলোকক উপলব্ধি কৰিবৰ বাবে আমি এটা পৰিৱেশ গঠন কৰি তুলিব লাগিব যাৰ জৰিয়তে শিশুসকলে কি কৰিব পাৰিব তেওঁলোকে কোনো এটা বৃত্তি তেওঁলোকৰ পঢ়া শুনাৰ লগতে কোনো এটা বৃত্তি গ্ৰহণ কৰি নিজ দেশতে নিজৰ উৎপাদিত সামগ্ৰী তেওঁলোকৰ বজাৰত বিক্ৰী কৰি পেলাই অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব পাৰিব তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন কমিটি গঠন কৰা হৈছিল 1938 চনত যিখন কমিটিক আমি কৈছো যে জাকিৰ হুছেইন কমিটি গতিকে জাকিৰ হুছেইন কমিটিও কৈছিলে যে তেওঁ আমাৰ মহামানৱ মহাত্মা গান্ধীৰ দৰ্শনটোৱে তেওঁ গ্ৰহণ কৰিছিলে আৰু তেওঁ কৈছিলে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ যেতিয়া শাৰীৰিক পৰিৱেশ বা শাৰীৰিক দিশত তেওঁলোকে বা সামাজিক দিশত তেওঁলোকে বা বিভিন্ন দিশত তেওঁলোকে আগবঢ়াই যাবলৈ হলে আমি এনেকুৱা এটা পৰিৱেশ গঢ় দি তুলিব লাগিব য'ত ল'ৰা ছোৱালীসকলে যিকোনো এটা কলাত্মক দিশৰ তেওঁলোকে
লৈ পেলাই তেওঁলোকৰ পাঠ্যক্ৰমত আমি এইটো অন্তৰ্ভুক্ত কৰি পেলাই ল'ৰা ছোৱালীসকলক কি কৰিব লাগিব আমি স্বাৱলম্বী কৰাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব এইখিনি আছিলে আমাৰ কি ব্ৰিটিছসকলে যেতিয়া আমাৰ ভাৰতবৰ্ষখন আমাৰ তেওঁলোকৰ অধীনত আমাৰ ভাৰতবৰ্ষ চলিছিলে সেই ভাৰতবৰ্ষ সময়তে সেইখিনি সময়তে আমাৰ প্ৰাক স্বাধীনতাৰ কালতে এইখন কমিটিয়ে আমাৰ কি কৰিছিলে বৃত্তিমুখী শিক্ষাকৰণৰ ক্ষেত্ৰত যে বিদ্যালয় শিক্ষাত কেনেকুৱা ধৰণৰ বৃত্তিমূলক শিক্ষা আমি দিব লাগিব এই কমিটিখিনিয়ে আলোচনা কৰিছিলে গতিকে এই কমিটিখনৰ প্ৰথমখন কমিটিক আমি কি কৈছো উডছ প্ৰেৰণ অৰ্থাৎ উড দেশবাস এই উডৰ প্ৰেৰণখনত 1854 চনত গঠিত কৰা হৈছিলে তাৰ পৰৱৰ্তীখন হৈছে হাৰ্টক সমিতি 1929 চনত এখন গঠন কৰা হৈছিলে মৌলিক শিক্ষাৰ ৱাৰ্ডা আঁচনি 1937ত 1937 চনত গঠন কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে জাকিৰ হুছেইন কমিটি 1938 চনত কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে স্বাধীনতাৰ পিছত আমি স্বাধীনতাৰ পিছত আমাৰ ভাৰতবৰ্ষই আমাৰ বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত কোনটো ভূমিকা গ্ৰহণ কৰিলে গতিকে আমাৰ স্বাধীনতাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ আমাৰ লবৰ বাবে বৃত্তিমূলক শিক্ষা ব্যৱস্থাই যাতে আমাৰ বিদ্যালয় শিক্ষাত এটা বিশেষ স্থান লাভ কৰিব পাৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে প্ৰথমবাৰৰ বাবে মাধ্যমিক শিক্ষা আয়োগ 1951 আৰু 52 1951 আৰু 52 চনৰ যিখন শিক্ষা আয়োগ গঠন কৰা হৈছিল ভাৰত স্বাধীনতাৰ পিছত মাধ্যমিক শিক্ষা আয়োগ এইখনে যথোপৰণাস্তি চেষ্টা চলাইছিলে আৰু এইখন আয়োগে কৈছিলে যে সেকেন্ডাৰী এডুকেশ্যন মাষ্ট বি ভকেশনালাইজেশ্যন অৰ্থাৎ মাধ্যমিক শিক্ষা আমাৰ কি হ'ব লাগিব বৃত্তিমূলককৰণ হ'ব লাগিব গতিকে তাৰ বাবে তেওঁলোকে কি কৰিছিলে বিজ্ঞানসন্মত বিষয়সমূহ কৰ্ম অভিজ্ঞতাৰ দিশসমূহ ইত্যাদি বিভিন্ন বিষয়সমূহ তেওঁলোকে কি কৰিছিলে পাঠ্যক্ৰমত অন্তৰ্ভুক্তকৰণৰ ব্যৱস্থা তেওঁলোকে কৰিছিলে যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগতে এটা প্ৰডাক্টিভ আসপেক্ট উৎপাদনমূলক দিশৰ কথা তেওঁলোকে উপলব্ধি কৰিব পাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন শিক্ষা আয়োগ যাক আমি জানো যে ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী শিক্ষা আয়োগ বুলি কোৱা হয় 1964 আৰু 66 1964 আৰু 66 চনৰ যিখন শিক্ষা আয়োগ এই শিক্ষা আয়োগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে এই শিক্ষা আয়োগখনে কৈছিলে যে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা হ'ব লাগিব কি 10+2+3 10+2+3 গতিকে 10+ পিছত 2+ গতিকে মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁৰ নিজৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ বাবে তেওঁ যিকোনো এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে সেইবাবে আমাৰ পাঠ্যক্ৰমত কি থাকিব লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা বা বৃত্তিমূলক বিষয়সমূহ আমি অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব গতিকে এই ক্ষেত্ৰত তেওঁলোকে কৈছিলে এইখন কমিটিয়ে কৈছিলে যে আমাৰ বিজ্ঞানসন্মত দিশসমূহ আমাৰ শিক্ষা ব্যৱস্থা আধুনিকৰণৰ কথা কৈছিলে আৰু লগতে কৈছিলে যে কৰ্ম অভিজ্ঞতা নামৰ আমাৰ যিটো বিষয় যিটো ওয়ার্ক এক্সপেৰিয়েন্স এই কৰ্ম অভিজ্ঞতাৰ বিষয়টো আমাৰ কি হ'ব লাগিব পাঠ্যক্ৰমত অন্তৰ্ভুক্তিকৰণ কৰিব পাৰিব লাগিব গতিকে মাধ্যমিক শিক্ষা আয়োগ আৰু আমাৰ জাতীয় শিক্ষা আয়োগ এই দুখন আয়োগে কৈছিলে কি যে আমি যদি স্কুলৰ বিদ্যালয় শিক্ষা ব্যৱস্থা বৃত্তিমূলককৰণ কৰিবলগীয়া হয় তেতিয়াহলে আমি বৃত্তিমূলক বিষয়সমূহ আমি পাঠ্যক্ৰমৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ বাবে কি কৰিব লাগিব চেষ্টা কৰিব লাগিব আৰু পাঠ্যক্ৰমত আমাৰ বৃত্তিমূলক বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি যে শিক্ষাৰ ওপৰত যিখন আমাৰ ৰাষ্ট্ৰীয় নীতি এই ৰাষ্ট্ৰীয় নীতিখন আমি কি কৰিব লাগিব আমি অন্তৰ্ভুক্তকৰণৰ বাবে আমি কিছুমান নতুন নতুন আমাৰ বিষয়বস্তু বা আমাৰ উপযুক্ত কিছুমান গঠনমূলক আমাৰ পদ্ধতি আৰু ইয়াৰ উপৰিও আমাৰ কিছুমান আঁচনি এই আঁচনিসমূহ আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থাত গ্ৰহণ কৰিব লাগিব গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ যিটো সাংগঠনিক দিক এই সাংগঠনিক দিকটো যদি আমি ভালভাৱে গুৰুত্বপূৰ্ণ সহকাৰে যদি ল'ব লগা হয় তেতিয়াহলে আমি কি কৰিব লাগিব বৃত্তিমুখী শিক্ষা ব্যৱস্থাত আমি সম্পূৰ্ণৰূপে এটা প্ৰায়োৰিটি বা প্ৰাধান্য দি পেলাই আমি সকলোবিলাক কাম কাজৰ মাজেৰে ইয়াক প্ৰকাশ কৰাৰ বাবে চেষ্টা কৰিব লাগিব এইটো আছিল আমাৰ ভাৱধাৰা
ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 দ্য নিউ এডুকেশ্যন পলিচি ইন দ্য 1986 1986 চনৰ যিখন আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আছিলে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিখনেও আমাৰ মাধ্যমিক পৰ্যায়ৰ যাতে শিক্ষা ব্যৱস্থা বৃত্তিমূলককৰণ কৰিব পৰা হয় প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে যাতে এটা নিজস্ব বৃত্তি তেওঁলোকে চিনাক্তকৰণ কৰিব পাৰে আৰু বিভিন্ন পৰিসৰত তেওঁলোকে এই কৰ্মটো যাতে অন্তৰ্ভুক্ত কৰিব পাৰে তাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যথোপৰণাস্তি চেষ্টা আৰম্ভ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু যিটোক আমি কৈছো যে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামো 2005 অৰ্থাৎ কাৰিকুলাম ফৰাম নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 গতিকে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিকাঠামো 2005 চনত কি কৰা হৈছিলে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঠ্যক্ৰম গঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে আৰু এই গুৰুত্বতে আমাৰ কি কৰা হৈছিলে এই পৰিকাঠামো যিটো আমাৰ প্ৰণালী এই প্ৰণালীটো কি কৰা হৈছিলে যে মাধ্যমিক শিক্ষা যে বৃত্তিমূলককৰণ হ'ব লাগিব ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে গতিকে মাধ্যমিক শিক্ষা যাতে গুৰুত্বপূৰ্ণ দিশসমূহ আমি যাতে অন্তৰ্ভুক্ত কৰিব পাৰো তাৰ বাবে আমাৰ কি কৰা হৈছিলে কিছুমান কৰ্ম কিছুমান কাম আমি কিছুমান আমি কি কৰা হৈছিলে প্ৰাথমিক পৰ্যায়ৰ পৰা সকলোবিলাক বিষয়বস্তু ইয়াত অন্তৰ্ভুক্তকৰণৰ ব্যৱস্থা কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কি কৰা হৈছিলে আমাৰ যেটো 10+2 শিক্ষা ব্যৱস্থা 10+2 শিক্ষা ব্যৱস্থাৰ পিছতে আমাৰ শিক্ষা ব্যৱস্থা যে বৃত্তিমূলককৰণ হ'ব লাগিব বিভিন্ন বৃত্তিমূলক বিষয়সমূহ আমাৰ বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰ্যায়ত কি কৰিব লাগিব অন্তৰ্ভুক্তকৰণৰ বাবে আমাৰ ৰাষ্ট্ৰীয় নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে এটা এডভাইস দিছিলে বা পৰামৰ্শ তেওঁলোকে আগবঢ়াইছিলে ইয়াৰ উপৰিও যিবিলাক ল'ৰা ছোৱালী বিশেষকৈ বিভিন্ন গ্ৰাম্য অঞ্চলত থাকে এই গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীসকলক তেওঁলোকে সামাজিকভাৱে বা উৎপাদিতভাৱে বা উৎপাদনমূলকভাৱে বা অৰ্থনৈতিকভাৱে যাতে সেই সমাজখন আগবঢ়াই নিব পাৰে তাৰ বাবে আমাৰ কি কৰা হৈছিলে ডিস্ট্ৰিক্ট লেভেলত বা ৰাজ্যিক পৰ্যায়ত হওক বা ডিস্ট্ৰিক্ট লেভেলত হওক বা ব্লক লেভেলত হওক আমাৰ কি কৰা হৈছিলে এই বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থাৰ বাবে তেওঁলোকক বহুতো দিহা পৰামৰ্শ তেওঁলোকে ল'ব পাৰিছিলে আৰু ইয়াৰ জৰিয়তে কোনো এটা বৃত্তিৰ বাবে তেওঁলোকে আনকি ঋণ পৰ্যন্ত বা যিকোনো এটা ধনৰ লেনদেন কৰিব পৰা ব্যৱস্থাও আমাৰ ইয়াতে অন্তৰ্ভুক্তকৰণ কৰা হৈছিলে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ শৈক্ষিক নীতি যিখন হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 গতিকে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত মাধ্যমিক শিক্ষা আয়োগ হওক বা আমাৰ জাতীয় শিক্ষা আয়োগ হওক শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি হওক বা ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামোই হওক বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা 2020 হওক এই সকলোখিনিয়ে কিন্তু আমাৰ কি কৰিছে যে আমাৰ ভাৰতবৰ্ষত বিদ্যালয় শিক্ষা কি হ'ব লাগিব বৃত্তিমূলককৰণ হ'ব লাগিব গতিকে আমাৰ শেষৰখন যিখন পলিচি যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 গতিকে নেশ্যনেল এডুকেশ্যন 2020 এই শিক্ষা আঁচনিখনে আমাৰ বিশেষভাৱে কি কৰা হৈছিলে আমাৰ শিক্ষা ব্যৱস্থাৰ যে 2025 লৈকে এটা টাৰ্গেট কৰি লৈছিলে নিৰ্ধাৰিত সময় লৈছিলে যে আমাৰ সকলোবিলাক বিষয়বস্তু আমাৰ বিদ্যালয় শিক্ষাৰ বিষয়বস্তুবিলাকত আমি কি কৰিব লাগিব বিশেষভাৱে বৃত্তিমূলককৰণ শিক্ষা ব্যৱস্থা আৰু কাৰিকৰী শিক্ষা ব্যৱস্থা বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তেওঁলোকে এইটো কথাও কৈছিল যে আমাৰ ODL লেভেলত ডিস্টেন্স মোডতো আমি কি কৰিব লাগিব বৃত্তিমুখী শিক্ষাকৰণ আৰু কিছুমান কাৰিকৰী শিক্ষা ব্যৱস্থা আমি অংশগ্ৰহণ কৰাৰ বাবে আমি সুযোগ দিব লাগিব গতিকে ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছিলে যে আমাৰ যিখিনি মাধ্যমিক শিক্ষা বৃত্তিমূলককৰণ কৰিব লাগিব ইয়াৰ ওপৰতে ভিত্তি কৰি পেলাই আমাৰ শিক্ষা ব্যৱস্থাৰ কিছুমান স্পেচিফিক সাবজেক্ট বিষয় কিছুমান বিশেষ বিষয় বিশেষকৈ আমাৰ বৃত্তীয় শিক্ষা বা কাৰিকৰী শিক্ষা ব্যৱস্থা বিশেষকৈ আমি যাতে মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা অধিক টনকিয়াল কৰিব পাৰো তাৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছিলে ইয়াৰ উপৰিও আমাৰ যিবিলাক শিক্ষা ব্যৱস্থা আমি যাতে এইবিলাক বিষয়বস্তুৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰো প্ৰশিক্ষণ দিব পাৰো যদি প্ৰশিক্ষণ দিয়া নহয় তেতিয়াহলে আমি উপযুক্ত বৃত্তিমূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰিবৰ বাবে আমি শিক্ষক নাপাম গতিকে আমাৰ ভকেশনাল ট্ৰেইনিং অৰ্থাৎ বৃত্তিমূলক প্ৰশিক্ষণৰ এটা গুৰুত্বপূৰ্ণ দিক আমি থকা বুলি আমি ভাবো আৰু এইখন পলিচিও 2020 কৈছে যে আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিবলৈ হলে আমাৰ বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা আমি শিক্ষকসকলক প্ৰদান কৰিব লাগিব এতিয়া এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি প্ৰদান কৰাৰ ক্ষেত্ৰত এইখন পলিচিয়ে কৈছিলে যে আমাৰ কিছুমান কি থাকে একাডেমিক সাবজেক্ট থাকে আমাৰ শিক্ষণীয় কিছুমান
বিষয় থাকে শিক্ষণীয় শিক্ষণ ব্যৱস্থা থাকে য'ত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব এটা ফাণ্ডামেণ্টেল বা মৌলিক নীতি হ'ব লাগিব যে বৃত্তিমুখী শিক্ষা প্ৰদান কৰাটো এটা আমাৰ মৌলিক নীতি হিচাপে আমি গ্ৰহণ কৰিব পাৰিব লাগিব ইয়াৰ উপৰিও এজন ছাত্ৰ বা ছাত্ৰীয়ে কোনো এটা অকুপেশ্যন বা কোনো এটা ব্যৱসায়ত তেওঁ নামিবলৈ হ'লে সেই ব্যৱসায়টো কৰাৰ আগমুহূৰ্ততে তেওঁক কিছুমান প্ৰশিক্ষণ দিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ 2020 এই শিক্ষানীতিখনে কৈছিলে যে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্দিষ্ট বিষয়ত তেওঁলোকৰ কৌশল অনুযায়ী নিৰ্দিষ্ট বিষয়ত এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে আগবাঢ়ি যাব আৰু কোনো এটা বিষয়ত তেওঁলোকে নিজকে নিয়োজিত হ'ব সেই নিয়োজিত বিষয়টোৰ ওপৰত তেওঁ কিন্তু কি দিব লাগিব আমি প্ৰশিক্ষণ দিব লাগিব উদাহৰণস্বৰূপে যেনিবা কোনো এজন ছাত্ৰ ছাত্ৰী IITৰ পৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ পৰা তেওঁ ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্ট বা বৈদ্যুতিক বিভাগৰ পৰা কোনো এটা সৰু বিষয় লৈ পেলাই তেওঁ উত্তীৰ্ণ হৈছে আৰু তেওঁ এটা চাকৰিৰ বাবে নিজকে কোনো এটা কাম কৰ্ম কৰাৰ বাবে তেওঁ কি হৈছে নিয়োজিত হৈছে সেই কৰ্মটো কিদৰে তেওঁ কৌশলপূৰ্ণভাৱে কৰিব তাৰ আগতে তেওঁ চাকৰিটো কৰাৰ আগতে তেওঁক আমি কি দিব লাগিব ট্ৰেইনিং দিব লাগিব প্ৰশিক্ষণ দিব লাগিব ইয়াৰ উপৰিও কিছুমান এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে যিয়ে কোনো ট্ৰেইনিং নিলোৱাকৈ কোনো এটা বৃত্তি গ্ৰহণ কৰি ইতিমধ্যে বিভিন্ন বিভাগত তেওঁলোকে নিয়োজিত হৈছে সেই সকলকো আমি কি কৰিব লাগিব ইন সাৰ্ভিস ট্ৰেইনিং অৰ্থাৎ তেওঁলোকক কৰ্মৰত অৱস্থাতে আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব গতিকে এইখিনি আমাৰ পৰামৰ্শ বা সাজেশনস বা ৰেকমেন্ডেশন আমাক কোনে দিছিলে বৃত্তিমূলক শিক্ষানীতি 2020 বৃত্তিমূলক শিক্ষানীতি 2020 অৰ্থাৎ নেশ্যনেল এডুকেশ্যন পলিচিয়ে কি কৰিছিলে আমাৰ এনেকুৱা ধৰণৰ বৃত্তিমূলক শিক্ষাৰ ওপৰত নীতি বা আমাৰ সাজেশন বা দিহা পৰামৰ্শ আমাৰ চৰকাৰক তেওঁলোকে দেখুৱাইছিলে গতিকে আমি দেখা পালো যে বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ স্বাধীনতাৰ আগমুহূৰ্তত বা স্বাধীনতাৰ পিছত আমি কিদৰে এই শিক্ষা ব্যৱস্থা আমি ল'ব পাৰিলো এই শিক্ষা ব্যৱস্থাই আমাক কিদৰে আগবঢ়াই নিলে এই কথাটো আমি গম পালো গতিকে আমি কিদৰে এতিয়া ভকেশনাল ট্ৰেইনিং বা বৃত্তিমূলক আমি প্ৰশিক্ষণ ব্যৱস্থা আমি আগবঢ়াম ইয়াৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব এতিয়া বৃত্তিমূলক প্ৰশিক্ষণনো কি বৃত্তিমূলক প্ৰশিক্ষণ কি আমি ইতিমধ্যে গম পালো যে বৃত্তিমূলক শিক্ষা কি কোনো এটা বৃত্তিৰ বাবে কৌশলপূৰ্ণভাৱে তেওঁ নিজস্ব কৌশল বা দক্ষতা সামৰ্থ্য অনুযায়ী কোনো এটা বৃত্তি তেওঁ শিক্ষাৰ মাধ্যমেৰে যেতিয়া সেই বৃত্তিটো গ্ৰহণ কৰিব তাক আমি কি বুলি কওঁ ভকেশনাল এডুকেশ্যন বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা বুলি কওঁ এতিয়া বৃত্তিমূলক প্ৰশিক্ষণ মানে কি এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে বা ইতিমধ্যে যিসকল ল'ৰা ছোৱালী বা যিসকল জনসাধাৰণে কোনো এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে নিয়োজিত হৈ আছে তেওঁলোকক অধিক কৌশলপূৰ্ণ কৰি তুলিবলৈ আমি কিছুমান প্ৰশিক্ষণ দিব লাগিব যাক আমি কৈছো কি যে বৃত্তিমূলক প্ৰশিক্ষণ অৰ্থাৎ ইংৰাজীত কোৱা হয় কি ভকেশনাল ট্ৰেইনিং গতিকে বৃত্তিমূলক প্ৰশিক্ষণ দিবৰ বাবে আমাৰ কিছুমান কি আছে ব্যৱস্থা আছে এই ব্যৱস্থাটো আকৌ বিভিন্ন প্ৰকাৰে আমাৰ দিব পৰা যায় আনুষ্ঠানিকভাৱেও দিব পৰা যায় অনানুষ্ঠানিকভাৱেও দিব পৰা যায় গতিকে আনুষ্ঠানিকভাৱেও কি কৰা হয় বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় এতিয়া আনুষ্ঠানিকভাৱে বৃত্তিমূলক প্ৰশিক্ষণ কিদৰে দিয়া হ'ব এইটো এটা হৈছে মূল বিষয়বস্তু ইতিমধ্যে আপোনালোকৰ বহুকেইটা মই পাঠত কৈছো যে আনুষ্ঠানিক শিক্ষা কি আনুষ্ঠানিক শিক্ষা বা শৈক্ষিক শিক্ষা ব্যৱস্থা কি যিটো শিক্ষা ব্যৱস্থাত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে নিৰ্দিষ্ট অনুশাসনৰ মাজেৰে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ মাজেৰে নিৰ্দিষ্ট বয়স আৰু সময় তালিকাৰ মাজেৰে নিৰ্দিষ্ট এটা মূল্যায়ন ব্যৱস্থাৰ মাজেৰে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ অগ্ৰগতি লাভ কৰে তাক আমি কি বুলি কওঁ শৈক্ষিক শিক্ষা ব্যৱস্থা বুলি কওঁ গতিকে এই শৈক্ষিক শিক্ষা ব্যৱস্থা আমাৰ কি কৰা হয় বৃত্তিমূলক কিছুমান প্ৰশিক্ষণ দিয়া হয় গতিকে কিদৰে আমি বৃত্তিমূলক প্ৰশিক্ষণ দিম তাৰ প্ৰথমটো হৈছে যে প্ৰাক জীৱিকা আৰু প্ৰশিক্ষণ ব্যৱস্থা এতিয়া প্ৰাক জীৱিকা আৰু প্ৰশিক্ষণ ব্যৱস্থা বুলি ক'লে প্ৰত্যেকজন মানুহে প্ৰত্যেকজন ব্যক্তিয়ে নিজস্ব জীৱন ধাৰণৰ বাবে কোনো এটা জীৱিকা গ্ৰহণ কৰিয়ে পৃথিৱীত আহে
বা পৃথিৱীখনত তেওঁ জীয়াই থাকিবলৈ হ'লে যিকোনো এটা জীৱিকা আমি হাতত ল'ব লাগিব গতিকে এই জীৱিকাটো তেওঁ ভালদৰে কৌশলপূৰ্ণভাৱে প্ৰতিষ্ঠিত কৰিবলৈ হ'লে এই জীৱিকাটো তেওঁ যেতিয়া নিয়োজিত হ'ব তাৰ আগতে আমি কিছুমান প্ৰশিক্ষণ দিব লাগিব তেওঁক আমি কৌশল অধিক কৌশলপূৰ্ণ কৰি তুলিব চেষ্টা কৰিব লাগিব ইয়াৰ উপৰিও আমি কি কৰিব লাগিব চাকৰিত প্ৰশিক্ষণ অৰ্থাৎ আমাৰ যিবিলাক ইন সাৰ্ভিস কিছুমানে হয়তো প্ৰশিক্ষণৰ পৰা তেওঁলোকে কি হৈছিলে বঞ্চিত হৈছিলে গতিকে এই সকল ব্যক্তিক আমি নিয়োজিত কৰিবলৈ হ'লে আমি কি কৰিব লাগিব চাকৰি কৰি থকাৰ সময়তে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ অন্য এটা ব্যৱস্থা হৈছে সেইটো হৈছে যে সেৱাত প্ৰশিক্ষণৰত তেওঁ যেতিয়া কোনো এটা সেৱাত নিয়োজিত হৈ থাকিব যিকোনো এটা সেৱাত যিকোনো এটা বৃত্তিত নিয়োজিত হৈ থাকিব সেই সময়তো আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 1986 ৰ আমাৰ যিখিনি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ আধাৰত আমাৰ কি কৰা হৈছিলে আমাৰ কিছুমান আকৌ বিষয়বস্তুৰ ওপৰত যে আমি কিয় বৃত্তিমুখী শিক্ষা ব্যৱস্থাক আমি প্ৰশিক্ষণ দিব লাগে এই শিক্ষা ব্যৱস্থাটো কিয় আমি ভালদৰে প্ৰশিক্ষণৰত কৰি পেলাই যিকোনো এজন যুৱক বা যুৱতীক সেই নিৰ্দিষ্ট বৃত্তিটোৰ প্ৰতি বেছি কৌশলপূৰ্ণ কৰি তুলিবলগীয়া হয় ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে গতিকে ইয়াৰ প্ৰথমটোৱে হৈছে কি যে আমাৰ বিশেষকৈ আমাৰ স্বাস্থ্যকৰ মনোভাৱ বিকশিত কৰা আমি লৰা ছোৱালীসকলক কি কৰিব লাগিব স্বাস্থ্যকৰ মনোভাৱ বিকশিত কৰি তুলিব লাগিব আমি যেতিয়া তেওঁলোকে যেতিয়া কোনোবা এটা কোম্পানীত কাম কৰে যিকোনো এটা স্কিল ডেভেলপমেন্ট কোম্পানী হওক তেওঁলোকৰ কৌশল দক্ষতা বিকাশৰ কোনো এটা কোম্পানীত তেওঁলোকে জব কৰিলে গতিকে সেই যেতিয়া জবটোত কৰিব বিভিন্ন ধৰণৰ যিবিলাক কাৰিকৰী সা সৰঞ্জাম থাকিব যাৰ ফলত তেওঁলোকৰ পৰিৱেশটো কি ধৰণে তেওঁলোকে নিয়ন্ত্ৰিত কৰিব কি ধৰণে তেওঁলোকে সুস্বাস্থ্য গ্ৰহণ কৰিব পাৰিব কি ধৰণে তেওঁলোকৰ স্বাস্থ্যত হানি নোহোৱাকৈ সেই কামটো কৰি নিব পাৰিব তাৰ বাবে প্ৰথমটো উদ্দেশ্য হৈছে কি যে আমাৰ স্বাস্থ্যকৰ মনোভাৱ বিকশিত কৰা তেওঁলোকক কেনেকৈ সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পৰা যাব তেওঁলোকে যি উদাহৰণস্বৰূপে তেওঁ এটা কয়লা কোম্পানীত কাম কৰি আছে গতিকে তেওঁ এটা বৈদ্যুতিক বিভাগত কাম কৰি আছে গতিকে এই বৈদ্যুতিক বিভাগটোত তেওঁ ভালদৰে স্বাস্থ্যসন্মতভাৱে তেওঁৰ স্বাস্থ্যত কোনো হানি নোহোৱাকে যাতে সেই কামটো কৰিব পাৰে তাৰ বাবে আমি কি কৰিব লাগিব স্বাস্থ্যকৰ মনোভাৱ বিকশিত কৰাৰ চেষ্টা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা উদ্দেশ্য হৈছে যে নিয়োগ যোগ্যতা বৃদ্ধি কৰিবলৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বিচাৰে তেওঁলোকে যেতিয়া কোনো এটা বিশেষ বিষয়ৰ ওপৰত উত্তীৰ্ণ হৈ পেলাই তেওঁলোকে এটা চৰকাৰী চাকৰি সকলোৱে বিচাৰে গতিকে এই চৰকাৰী চাকৰিয়ে হওক বা বেচৰকাৰী চাকৰিয়ে হওক বা কোনো এটা বৃত্তিমূলক চাকৰিত যেতিয়া তেওঁলোকে নিয়োজিত হ'ব গতিকে নিয়োজিত হ'বলৈ হ'লে তেওঁৰ যোগ্যতা বৃদ্ধি কৰিবলৈ হ'লে আমাৰ কি লাগিব বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে দক্ষ জনশক্তিৰ চাহিদা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু আমি যদি মেন পাৱাৰ আমি যদি জনশক্তিৰ দক্ষতা যদি আমি বিচাৰো ভাল দক্ষপূৰ্ণ যদি ব্যক্তি বিচাৰো যেনেকৈ এজন শিক্ষক হ'বলৈ হ'লে তেওঁৰ কি লাগিব কিছুমান স্কিল বা কৌশল লাগিব গতিকে এই স্কিল বা কৌশল নজনাকৈ তেওঁ যেতিয়া পাঠ্যক্ৰমৰ বিষয়বস্তু পঢ়াব তেওঁৰ যদি কোনো লেসন প্লেনিং নাথাকে পাঠ পৰিক্ৰমা নাথাকে পাঠ পৰিক্ৰমা বা পাঠ পৰিকাঠামো নাথাকে তেতিয়াহ'লে তেওঁ কি কৰিব নোৱাৰিব সেই পাঠটো ভালদৰে ছাত্ৰ ছাত্ৰীৰ আগত উপস্থাপন কৰিব নোৱাৰিব ঠিক সেইদৰে এজন দক্ষ বা অভিজ্ঞ আমি যদি এজন বৃত্তিমূলক আমি নিয়োজিত কৰ্মচাৰী বিচাৰো তেওঁ কিন্তু দক্ষ জনশক্তিৰ চাহিদা তেওঁ কিদৰে আমি বিকশিত কৰিব পাৰিম তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু তেওঁলোকৰ যোগানৰ মাজত যেটো অমিল হ্ৰাস কৰা তেওঁলোকক যিখিনি বস্তু দিয়া হ'ব তাৰ মাজত যাতে কোনো ধৰণৰ অমিল নহয় কোনো ডিফাৰেন্স নাথাকে তাক হ্ৰাস কৰাৰ বাবেও চেষ্টা কৰিব লাগিব ইয়াৰ উপৰিও চিনাক্ত বৃত্তিৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰা আমি জানো যে প্ৰত্যেক ব্যক্তি ইজনে আনজনতকৈ বেলেগ কথাতে কোৱা হয় ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো আমাৰ হাতৰ আঙুলিও আমাৰ কেতিয়াও সমান নহয় ঠিক সেইদৰে প্ৰত্যেকজন ব্যক্তিৰে সকলোবিলাক সুপ্ত প্ৰতিভা কিন্তু একেই নহয় অৰ্থাৎ ইচ ইণ্ডিভিজুৱেল ইজ ডিফাৰ ফ্ৰম ইচ আদাৰ প্ৰত্যেকজন ব্যক্তি ইজনে আনজনতকৈ বেলেগ শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক আৱেগিকভাৱেই হওক নৈতিকভাৱেই হওক বা আধ্যাত্মিকভাৱেই হওক বা সামাজিকভাৱেই হওক ইজনে আনজনতকৈ বেলেগ হ'বই লাগিব গতিকে আমি এইখিনি কথাৰ উপলব্ধি কৰি পেলাই প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেকজন শিক্ষাৰ্থী কিন্তু
একেটা বিষয়তে যে বা একেটা তেওঁ বৃত্তিতে যে তেওঁলোকে পাৰদৰ্শিতা লাভ কৰিব এনেকুৱা নহয় সেই কাৰণে এই বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা এই কাৰণে কৰিব লাগে তেওঁ যিটো বিষয়ত নিয়োজিত হ'ব তাৰ আগতে তেওঁ কৰিব পাৰিবনে নোৱাৰে তেওঁ কিমানখিনি দক্ষতা আছে নে নাই এইখিনি বস্তু তেওঁ জানিবৰ বাবে আমাৰ কি কৰা হয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় অৰ্থাৎ চিনাক্ত বৃত্তিৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰা হয় তেওঁলোকে কিদৰে এই বৃত্তিটো তেওঁলোকে চিনাক্তকৰণ কৰিব পাৰিব যে মোৰ এইখিনি দক্ষতা নাই গতিকে মই এই কামৰ বাবে মই কি নহয় পাৰফেক্ট নহয় গতিকে মোৰ এইখিনি দক্ষতা আছে মই এইটো কামৰ বাবেহে মই পাৰফেক্ট হ'ম বা মই দক্ষ হ'ম এই বস্তুটো যাতে তেওঁলোকে চিনাক্তকৰণ কৰিব পাৰে তাৰ বাবে আমাৰ কি কৰা হয় বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় ইয়াৰ উপৰিও আমাৰ কি কৰা হয় মহিলাসকলৰ যিবিলাক প্ৰয়োজন পূৰণ কৰাৰ বাবে আমাৰ কিছুমান সুযোগ প্ৰদান কৰা হয় মহিলাসকলক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে কিছুমান সুযোগ প্ৰদান কৰা হয় কিদৰে মহিলাসকলে নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিব তাৰ বাবে আমাৰ কি কৰা হয় সুযোগ বা সুবিধা দিয়া হয় আমাৰ মহিলাসকলক যদি আমি আগবঢ়াই নিব নোৱাৰো মহিলাসকলকো যদি আমি নিয়োজিত কৰিব নোৱাৰো বিভিন্ন ভিত্তিত তেতিয়াহ'লে আমাৰ সমাজখন বহুত পিছ পৰি যাব ইতিমধ্যে আমাৰ ভাৰতবৰ্ষ এটা বিশাল সময় এটা বৃহৎ সময় আমাৰ পৰাধীন আমি ব্ৰিটিছৰ অধীনত আছিলে গতিকে ব্ৰিটিছৰ পৰা পৰাধীন ভাৰতে স্বাধীন হৈ পেলাই গতিকে তাৰ পিছতহে আমাৰ শিক্ষা ব্যৱস্থা আগবাঢ়িলে তাৰ পিছতে আমাৰ ভাৰতত আমাৰ কি হ'ল সংবিধান ৰচনা কৰা হ'ল সংবিধানৰ পিছত আমাৰ কিছুমান কমিশন গঠন কৰা হ'ল কমিটি গঠন কৰা হ'ল তাৰ পিছতে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ আৰম্ভ কৰা হ'ল গতিকে এই ক্ষেত্ৰত সেই সময়তে আমাৰ মহিলাসকল কি আছিলে পিছ পৰি আছিলে গতিকে মহিলাসকলৰো কিছুমান নিজস্ব প্ৰয়োজন থাকে বা তেওঁলোকেও কিছুমান নিজস্ব বৃত্তি গ্ৰহণ কৰিব পাৰে গতিকে গৃহস্থ বিদ্যা আমি যেটো কৈছিলো যে ঘৰুৱা বিদ্যা বা আমাৰ যেটো সকলোবিলাক মহিলাই এটা সময়ত কি আছিল তেওঁলোকে পাকঘৰতে বা গৃহস্থ কৰ্মৰ নিয়োজিত হৈ আছিল তেওঁলোকে বাহিৰত ওলাই আহা নাছিল কিন্তু এতিয়া বৰ্তমান সময়ত এই গৃহস্থ বিজ্ঞান বা হোম সায়েন্স যেটো আমি কৈছো হোম সায়েন্স এতিয়া বৰ্তমান আমাৰ কি হৈছে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে কিদৰে উপযুক্তভাৱে ৰন্ধন প্ৰণালী তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব কিদৰে ঘৰত পৰিপুষ্টি সাধক তেওঁলোকে খাদ্য বনাব পাৰিব তেওঁলোকে মানুহক খুৱাব পাৰিব ইয়াৰ উপৰিও নিজকে আত্মনিৰ্ভৰশীল হ'বৰ বাবে তেওঁলোকে কি কৰিব পাৰে কিছুমান খাদ্য সম্ভাৰৰ এখন তেওঁলোকে তালিকা বনাই পেলাই তেওঁলোকে বজাৰতো উলিয়াই দিব পাৰে ধৰক উদাহৰণ স্বৰূপে আমাৰ বিহুৰ বতৰত বৰ্তমান সময়ত বহুত কৰ্মব্যস্ততাৰ বাবে মানুহবিলাকে নিজস্বভাৱে পিঠা লাৰু বহুত মানুহে বনাব নোৱাৰে কিন্তু আমাৰ যিবিলাক মহিলা আছে আমাৰ যিবিলাক আত্মসহায়ক গোট আছে এই গোটসকলে তেওঁলোকে নিজস্ব এটা ব্যৱসায়ৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব পাৰিছে এই চাহিদাটো আমাৰ ব্যক্তিসকলক পূৰণ কৰিব পাৰিছে গতিকে মহিলাসকলৰো কিছুমান কি আছে প্ৰয়োজন আছে আৰু এই প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত আমাৰ বৃত্তিমূলক প্ৰশিক্ষণে যথেষ্ট পৰিমাণে আমাক কি কৰিছে সহায় কৰি আহিছে ইয়াৰ উপৰিও আমাৰ সুযোগ দিয়াৰ বাবে পেছাদাৰী বিকাশ এতিয়া প্ৰত্যেকজন যুৱক যুৱতীয়ে যে চৰকাৰী চাকৰি পাব এনেকুৱা কথা নহয় চৰকাৰী চাকৰি পাব বা চৰকাৰী চাকৰিৰ আশাত তেওঁলোকৰ নিৰ্দিষ্ট বয়স উকলি যাব এনেকুৱা কথা নহয় গতিকে আমি যেটো বৃত্তিমুখীকলক প্ৰশিক্ষণ দিম বা বৃত্তিমূলক প্ৰশিক্ষণ ব্যৱস্থা আগবঢ়াম এই প্ৰশিক্ষণৰ জৰিয়তে কি হয় ল'ৰা ছোৱালীবিলাকে কিছুমান সুযোগ পায় কিছুমান সুবিধা পায় কিছুমান অপৰচুনিটি লাভ কৰে আৰু এই সুযোগ সুবিধাৰ জৰিয়তে তেওঁলোকে নিজকে পেছাদাৰী বিকাশত তেওঁলোকৰ লাভ হয় তেওঁলোকে যেটো পেছা হিচাপে ল'ব তেওঁলোকে যেটো পেছা হিচাপে গ্ৰহণ কৰিব পৰৱৰ্তী পৰ্যায়ত গতিকে এই বৃত্তিমুখীকৰণ প্ৰশিক্ষণে আমাক কি কৰে প্ৰত্যেকজন যুৱক যুৱতীকে সুযোগ দিয়াৰ লগতে তেওঁলোকৰ পেছাদাৰী বিকাশ সাধনৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে আমাক কি কৰি আহিছে সহায় কৰি আহিছে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ ভাৰতবৰ্ষত কিমান বিলাক আমাৰ বৃত্তিমুখীকৰণ শিক্ষাৰ আমাৰ অনুষ্ঠান আছে এই বিষয়ে মই এতিয়া আলোচনা কৰিম এতিয়া আমাৰ ভাৰতবৰ্ষত বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থাৰ অনুষ্ঠান বুলি ক'লে আমি তিনি পৰ্যায়ৰ আমি অনুষ্ঠানৰ ব্যৱস্থাৰ কথা আমি জানিব পাৰো প্ৰথমটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ স্তর গৰে কেন্দ্ৰীয় চৰকাৰে নিয়োজিত কৰা আমাৰ বিষয়সমূহ আমাৰ কি হ'ব পাৰে গৰে কেন্দ্ৰীয় চৰকাৰে নিয়োজিত কৰা বিশেষ বস্তুটো হ'ব পাৰে আমাৰ কি যে প্ৰথমটোৱে হৈছে যে ভেট যাক আমি কৈছো যে আমাৰ কিছুমান বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থাৰ আমাৰ কি আছে প্ৰশিক্ষণৰ ব্যৱস্থা আছে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত এটা বিভাগ হৈছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে নিযুক্তি আৰু প্ৰশিক্ষণ সঞ্চালক এটা আমাৰ বিভাগ আছে
তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ সাধনৰ আমাৰ কিছুমান পৰামৰ্শ দিয়াৰ ব্যৱস্থা আছে এইখিনি হৈছে আমাৰ কি কেন্দ্ৰীয় চৰকাৰৰ বিশেষ দক্ষতা লাভ কৰা এটা বিশেষ বস্তু তাৰ পিছত হৈছে আমাৰ ৰাজ্য চৰকাৰৰ অধীনত আমাৰ কি কি বিষয়বস্তু হৈছে এতিয়া ৰাজ্য চৰকাৰৰ অধীনত আমাৰ কি আছে কাৰিকৰী শিক্ষাৰ পঞ্জিকা কাৰিকৰী আমাৰ শিক্ষাৰ পঞ্জিকা ব্যৱস্থা আছে আৰু আমাৰ এনজিও সমূহে আমাৰ কি কৰে এই শিক্ষা ব্যৱস্থা আমাৰ বিশেষভাৱে আমাক ইয়াতে দিয়া হয় ইয়াৰ উপৰিও আমাৰ কিছুমান কি আছে আমাৰ কিছুমান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত আমাৰ ডিপাৰ্টমেন্ট কেইটা হৈছে প্ৰথমটোৱে হৈছে আমাৰ কি ভেট যাক আমি কৈছো যে আমাৰ ভকেশনাল এডুকেশন প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকৰ এটা সংস্থা বা অনুষ্ঠান যিটো অনুষ্ঠানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিভিন্ন আমাৰ কাৰিকৰী বা বৃত্তিমুখীকৰণ অনুষ্ঠানসমূহৰ লগত জড়িত ব্যক্তিসকলক কি কৰা হয় প্ৰশিক্ষণ দিয়া হয় ইয়াৰ উপৰিও শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় আমাৰ এনেকুৱা এটা ডিপাৰ্টমেন্ট আছে যিটো আমাৰ ভাৰত চৰকাৰৰ অধীনত চলে যাক আমি কৈছো যে শ্ৰম কিদৰে তেওঁলোকে লেবাৰ বা যিখিনি কাম কৰিব আৰু কিদৰে মানুহসকলক নিয়োজিত কৰা হ'ব এই নিয়োজিত কৰা ব্যক্তিসকলক কিদৰে প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলা হ'ব এই বিষয়খিনিৰ ওপৰতো বিভিন্ন দিহা পৰামৰ্শ দিবলৈ আমাৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় বুলি এটা বিভাগ আছে ইয়াৰ উপৰিও আমাৰ আছে কি নিযুক্তি আৰু প্ৰশিক্ষণ সঞ্চালক কিদৰে ল'ৰা ছোৱালীসকলক নিযুক্তি দিয়া হ'ব বা তেওঁলোকক সেই নিযুক্তি অনুযায়ী বিভিন্ন বিভাগত কিদৰে প্ৰশিক্ষণৰ ব্যৱস্থা দিয়া হ'ব তাৰ বাবে এটা সঞ্চালকালয়ৰ কাৰ্যালয় আছে গতিকে এই সঞ্চালকালয়ৰ কাৰ্যালয়ত আমি নিযুক্তি আৰু প্ৰশিক্ষণৰ ব্যৱস্থা আমি দিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আছে যে ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ পৰামৰ্শ আমি কিদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতাসমূহ বিকাশৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াম ইয়াৰ বিষয়ে আমি জানিব লাগিব গতিকে ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ পৰামৰ্শৰ ক্ষেত্ৰত আমাৰ চৰকাৰে কি কৰিছে কিছুমান পৰামৰ্শ কেন্দ্ৰ গঢ় লৈ উঠিছে যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত থকা বিভিন্ন কাৰ্যালয়ৰ আমি বিভিন্ন বিষয়সমূহৰ বিভিন্ন তাৰ লগত জড়িত ব্যক্তিসকলক আমি দিহা পৰামৰ্শ আগবঢ়াব পাৰো ইয়াৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰে কি কৰিছে কাৰিকৰী শিক্ষাৰ পঞ্জিকা কিদৰে আমাৰ কি কৰা হ'ব কাৰিকৰী বিষয় আৰু বৃত্তিমূলক শিক্ষাৰ বিষয়সমূহৰ দিনলিপি বা পঞ্জিকা ক'ত কেনেকৈ কোনটো বিষয় আমি অন্তৰ্ভুক্ত কৰি তাক প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব পাৰো ইয়াৰ ওপৰত আমাক গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে আমাৰ যিটো কাৰিকৰী শিক্ষাৰ পঞ্জিকা এই পঞ্জিকাও আমাৰ কি ৰাজ্য চৰকাৰৰ দ্বাৰা কি হয় নিয়োজিত হয় আৰু এনজিঅ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আমাৰ যিবিলাক বেচৰকাৰী সংস্থা আছে মূলত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষত বেসিক্যালি আমাৰ বেচৰকাৰী সংস্থাসমূহৰ দ্বাৰা বেসিক্যালি আমাৰ কি হয় প্ৰচলন হয় বা বেচৰকাৰী সংস্থাসমূহে এইটো কাৰ্যকৰীকৰণ ৰূপ দিয়ে গতিকে বেচৰকাৰী সংস্থাসমূহে বিভিন্ন বিষয়ৰ ট্ৰেইনিংসমূহ আনাৰ ক্ষেত্ৰত বা প্ৰশিক্ষণসমূহ আনাৰ ক্ষেত্ৰত কোনটো পৰ্যায়ত এতিয়া ভাল আমাৰ নিউট্ৰিয়াছ আমাৰ স্বাস্থ্যসন্মত যদি এটা আমি খাদ্য সম্ভাৰ গৰম দিনত বিশেষকৈ আমাৰ বিভিন্ন ধৰণৰ চৰপত বা শীতল বস্তু বা শীতল খাদ্য শীতল বিষয়বস্তু বা শীতল বস্তু মানুহৰ খাবলৈ মন যায় বা খোৱাটো উচিত গতিকে আমি কিদৰে স্বাস্থ্যসন্মত আমাৰ শীতলীয় বিষয়বস্তু বা শীতলীয় আমাৰ খাদ্য সম্ভাৰ গঢ় দি তুলিব পাৰো এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ এনজিঅ আছে ৰাজ্য চৰকাৰৰ অধীনত থকা ৰেজিষ্টাৰ্ড থকা বা পঞ্জীয়নভুক্ত এনজিঅ সমূহে কি কৰে এনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ বাবে এটা অঞ্চলত কি কৰা হয় এটা সুপ্ত জাগৰণৰ সৃষ্টি কৰি সেই সকল যিবিলাক যুৱ সমাজ আছে বা যুৱক যুৱতীসকল আগ্ৰহী কোনো এটা ব্যৱসায় বা বাণিজ্য কৰিবলৈ বা কোনো এটা বৃত্তি গ্ৰহণ কৰিবলৈ এই এনজিঅৰ মাধ্যমেৰে কি কৰা হয় এই শিক্ষা ব্যৱস্থা আমাৰ দিয়া হয় বা প্ৰশিক্ষণসমূহ দিয়া হয় গতিকে আমাৰ বৃত্তিমূলক শিক্ষাৰ ইনষ্টিটিউচন বুলি ক'লে আমি বহু প্ৰকাৰৰ ইনষ্টিটিউচন পাওঁ কিন্তু বৰ্তমান সময়ত মই এই দুটা ইনষ্টিটিউচনৰ বিষয়ে আজি আলোচনা কৰিলো এটা হৈছে কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান আৰু আনটো হৈছে আমাৰ কি ৰাজ্যিক চৰকাৰৰ অনুষ্ঠান মূলত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাই আমাৰ শিক্ষাৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী লাভ কৰিছে গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি গ্ৰহণ নকৰাকৈ বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা যদি আমাৰ নাথাকে তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষ কেতিয়াও অৰ্থনৈতিকভাৱে আমি টনকিয়াল হ'ব নোৱাৰি গতিকে আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থা বুলি ক'লে আমি কি কওঁ যিকোনো ব্যক্তিৰ যিকোনো দক্ষতা থাকে প্ৰত্যেকজন ব্যক্তিৰে কিছুমান নিজস্ব সুপ্ত সম্ভাৱনীয়তা থাকে যিকোনো কৰ্মৰ ক্ষেত্ৰত এই কৰ্মটো সুচাৰুৰূপে সুপৰিচালিতভাৱে আগবঢ়াই নিবলৈ হ'লে তেওঁৰ কৌশলসমূহ আমি কি কৰিব লাগিব বিকশিত কৰি তুলিব লাগিব গতিকে এই কৌশলসমূহ আমি বিকশিত কৰি তুলিবলৈ হ'লে আমি কি কৰিব লাগিব তেওঁলোকক বিভিন্ন প্ৰকাৰে এই শিক্ষা ব্যৱস্থা আমি দিয়াৰ উদ্যত হ'ব লাগিব
গতিকে বৃত্তিমুখী শিক্ষাকৰণৰ ব্যৱস্থাটোৱে হৈছে প্ৰত্যেকজন ব্যক্তিৰ যেটো নিজস্ব কৌশল থাকে বা সম্ভাৱনীয়তা থাকে বা তেওঁলোকৰ গঠনমূলক দিশসমূহ থাকে এই গঠনমূলক দিশসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ কি হ'ব ইত্যাদিৰ বিকাশ সাধনৰ প্ৰশিক্ষণৰ ওপৰত আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব গতিকে জ্ঞান হওক আমাৰ কৌশল হওক বা গঠনমূলক দক্ষতা হওক বা ক্ষমতা হওক বা সম্ভাৱনীয়তা হওক ইত্যাদি সমূহৰ বিকাশ সাধনৰ ক্ষেত্ৰত আমি এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব এইটো হৈছে আমাৰ কি প্ৰথমতে আমাৰ বৃত্তিমূলক শিক্ষাৰ এটা ধাৰণা কিন্তু আমাৰ এই বৃত্তিমূলক শিক্ষাৰ ধাৰণাটো পোন প্ৰথমবাৰৰ বাবে আমাৰ ইউনেস্কো আমাৰ গোটেই ৰাষ্ট্ৰৰ ভিতৰত আমি যেতিয়া আমি বিদ্যা যে আমাৰ বৃত্তীয় শিক্ষাৰ বিদ্যাৰ কথা আলোচনা কৰা হ'ল বা বৃত্তীয় শিক্ষাৰ কথা আলোচনা কৰা হ'ল পোন প্ৰথমবাৰৰ বাবে আমাৰ ইউনেস্কোত এই ধাৰণাটা লোৱা হৈছিল যে ভকেশনাল এডুকেশ্যন কি বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা কি বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ লগত আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা কি কাৰিকৰী শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ কি লাভ কৰিব পৰা হয় ওয়াৰ্ল্ড অফ ওয়াৰ্ক পৃথিৱীত আমাৰ যিমানবিলাক কৰ্ম থাকে এই কৰ্মখিনিকে তেওঁলোকে কি বুলি কয় বৃত্তি বুলি কয় কিন্তু আমাৰ ভাৰতবৰ্ষত বেসিক্যালি আমাৰ যেটো বিদ্যালয় শিক্ষা ব্যৱস্থা আছে আমাৰ শিক্ষা ব্যৱস্থাটোই হৈছে বৃত্তিমূলককৰণ শিক্ষা ব্যৱস্থা হ'বলগে বুলি আমাৰ ধাৰণা বা মত প্ৰকাশ কৰা হৈছিল গতিকে তেওঁলোকে কৈছিল যে প্ৰত্যেকজন ব্যক্তিৰ যিবিলাক নিজস্ব সম্ভাৱনীয়তা আছে বা নিজস্ব দক্ষতা বা কৌশল আছে এই কৌশলসমূহ সম্পূৰ্ণৰূপে বিকশিত হ'বলৈ হলে আমি বিদ্যালয় শিক্ষা বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব আৰু এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ +2 অৰ্থাৎ 10+2 আমাৰ মাধ্যমিক শিক্ষাৰ যেটো দুটা বৰ্ষ থাকে এই দুটা বৰ্ষৰ পিছতে আমাৰ কি কৰিব লাগিব শিক্ষা ব্যৱস্থা আমি বৃত্তিমূলককৰণ কৰিব লাগিব আৰু এই দ্বিতীয় বৰ্ষটো আমাৰ কি হ'ব লাগিব আমি বৃত্তিমূলক কিছুমান বিষয়বস্তু আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে এইখিনি কথা উপলব্ধি কৰি পেলাই কি কৰা হৈছিল আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱে দুই প্ৰকাৰে দিয়া ব্যৱস্থা কৰা হৈছিল গতিকে আনুষ্ঠানিক অৰ্থাৎ কথা হৈছে কোনো এটা অনুষ্ঠানৰ মাধ্যমেৰে যেতিয়া বৃত্তিমূলক শিক্ষা দিয়া হ'ব তেতিয়া হেতু কি বুলি কওঁ আনুষ্ঠানিক বৃত্তিমূলক শিক্ষা বুলি কোৱা হয় কোনো এখন অনুষ্ঠান থাকিব বা কোনো এখন বিদ্যালয় থাকিব এখন স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় থাকিব তাৰ নিৰ্দিষ্ট সংখ্যক শিক্ষক থাকিব তাৰ নিৰ্দিষ্ট সংখ্যক আমাৰ পাঠ্যক্ৰম থাকিব নিৰ্দিষ্ট সময় তালিকা থাকিব ইত্যাদি বিভিন্ন আমাৰ কি থাকিব বিষয়বস্তুৰে আমাৰ কি হ'ব লাগিব এই শিক্ষা ব্যৱস্থা আগবঢ়াই নিব লাগিব ইয়াৰ উপৰিও আমাৰ কিছুমান অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আছে অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা যাৰ কোনো অনুষ্ঠান নাই অনানুষ্ঠানিকভাৱে কি হয় পৰিচালিত হয় এই অনানুষ্ঠানিকভাৱে পৰিচালিত হোৱা অনুষ্ঠানসমূহতো আমি কি কৰিব পাৰো বৃত্তিমূলক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰো এতিয়া আহিল যে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ লক্ষ্যসমূহ কি এতিয়া বৃত্তিমূলক শিক্ষা বুলি ক'লেই আমি কৈ থাকিলেই নহব ইয়াৰ কিন্তু কিছুমান লক্ষ্য আছে ইয়াৰ কিছুমান ভিশন আছে ইয়াৰ কিছুমান উদ্দেশ্য আছে কিবা এটা উদ্দেশ্য আগত লৈহে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ধাৰণা কি কৰা হৈছিল গঢ় লৈ উঠিছিল গতিকে ইয়াৰ লক্ষ্যসমূহ কি প্ৰথমটো লক্ষ্য হৈছে কি আমাৰ ৰাষ্ট্ৰীয় বিকাশন ৰাষ্ট্ৰ এখনৰ পূৰ্ণদমে বিকাশ সাধন কৰিবলৈ হলে আমাৰ কি হ'ব লাগিব আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব গতিকে বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিলেহে আমাৰ কি হ'ব ৰাষ্ট্ৰখন বিকাশ সাধন হ'ব ৰাষ্ট্ৰখন যদি এটা পৰ্যায়তে বিকাশ সাধন হয় এনেকে আমাৰ ৰাষ্ট্ৰৰ বিকাশ বা উন্নয়ন আমি কৰিব নোৱাৰিম গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিকাশ সাধনৰ ক্ষেত্ৰত আমাৰ বৃত্তিমুখী শিক্ষাৰ অতি গুৰুত্বৰ কথা ভাবি পেলাই এটা লক্ষ্য সাধন কৰি লোৱা হৈছিল যে ৰাষ্ট্ৰীয় বিকাশ সাধনৰ লক্ষ্য ৰাষ্ট্ৰীয় পৰ্যায়ত যদি আমি অৰ্থনৈতিকভাৱে দেশখন আগবঢ়াই নিবলগীয়া হয় তেতিয়াহ'লে আমাৰ কি লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা লাগিব ইয়াৰ উপৰি আমাৰ দ্বিতীয়টো হৈছে যে মানৱ সম্পদৰ বিকাশ সাধন মানৱ সম্পদৰ বিকাশ সাধন মানৱ অৰ্থাৎ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট প্ৰত্যেকটো কৰ্মই আমি মানুহৰ দ্বাৰাই হয় মানুহৰ দ্বাৰাই কি হয় পৰিচালিত হয় গতিকে এই মানুহখিনিক যিকোনো বৃত্তি এটা ভালদৰে পৰিচালিত কৰিবলৈ হলে সেই যেটো ডিপাৰ্টমেন্ট আছে বা যেটো সম্পদ আছে আমি বিকাশ সাধন কৰাৰ ক্ষেত্ৰত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাই কি কৰিব গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে দক্ষ জনশক্তিৰ বিদ্যমান ব্যৱধান পূৰণ কৰা দক্ষ জনশক্তি যিবিলাক দক্ষ জনশক্তি আছে এই দক্ষ জনশক্তিসমূহৰ ব্যৱধান বিদ্যমান বা ব্যৱধান পূৰণকৰণৰ ক্ষেত্ৰতো আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে যুৱকসকলৰ নিয়োগ বৃদ্ধি কৰা এতিয়া আমাৰ যিবিলাক দেশত যুৱক যুৱতী আছে আমাৰ ভাৰতবৰ্ষ এনেই অৰ্থনৈতিকভাৱে এখন পিছপৰা দেশ এই পিছপৰা দেশখনৰ যুৱক যুৱতীসকলক আমি নিয়োজিত কৰিবলৈ হলে আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা থাকিব লাগিব এইটো এটা
গুৰুত্বপূৰ্ণ লক্ষ্য আগত ৰাখি পেলাই আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা আমাৰ অন্তৰ্ভুক্ত কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে জ্ঞান অৰ্থনীতিৰ চাহিদা পূৰণ কৰা গতিকে আমাৰ অৰ্থনৈতিকমূলক দিশত আমাৰ জ্ঞানৰ যেটো চাহিদা এই চাহিদা পূৰণকৰণৰ ক্ষেত্ৰতো আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে দৰিদ্ৰতা দূৰীকৰণৰ এক সঁজুলি হিচাপে গ্ৰহণ কৰা দৰিদ্ৰতাৰ যিখিনি দূৰীকৰণ কৰিব লাগিব দৰিদ্ৰ দূৰীকৰণ কৰিবলৈ হলে আমাৰ এটাই সঁজুলি এটাই গুৰুত্বপূৰ্ণ সঁজুলি আছে এই সঁজুলিটো হৈছে আমাৰ কি বৃত্তিমূলক শিক্ষা ব্যৱস্থা গতিকে দৰিদ্ৰ দূৰীকৰণৰ ক্ষেত্ৰতো এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি সঁজুলি হিচাপে ল'ব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সংখ্যালঘুসকলক শক্তিশালী কৰা আমাৰ ভাৰতবৰ্ষত এটা বিশেষ সম্প্ৰদায় বা বিশেষভাৱে পিছপৰা কিছুমান সম্প্ৰদায় আছে যাক আমি সংখ্যালঘু বুলি কৈছো এই সংখ্যালঘুসকলক কিন্তু শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ বিশেষভাৱে শক্তিশালী কৰি উদ্যম লাভ কৰাৰ ক্ষেত্ৰত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা অতিকৈ গুৰুত্বপূৰ্ণ ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে দক্ষতা উন্নীতকৰণ আমি যিবিলাক স্কিল আছে এই স্কিলসমূহ যাতে উন্নীতকৰণ কৰিব পৰা যায় এই উন্নীতকৰণৰ ক্ষেত্ৰতো আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থা বুলি ক'লে আমি জানিব লাগিব ইয়াৰ প্ৰথমে লক্ষ্যসমূহ এই লক্ষ্যসমূহ আগত ৰাখিহে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আগবঢ়াই নিয়া হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ বিদ্যালয় শিক্ষাত আমি কেনেকৈ বৃত্তিমুখীকৰণ কৰি তুলিব পাৰো গতিকে ইতিমধ্যে মই আপোনালোকক বহুবাৰ কৈছো যে আমাৰ ভাৰতবৰ্ষ অতি কমেও সুদীৰ্ঘ সময় আমাৰ ব্ৰিটিছৰ কবলত আছিলে ব্ৰিটিছৰ অধীনত আছিলে ব্ৰিটিছসকলৰ উদ্দেশ্য আছিল যে ভাৰতবৰ্ষৰ যিখিনি আমাৰ অৰ্থনৈতিক লাভালাভ এই লাভালাভখিনি নি পেলাই তেওঁলোকৰ নিজৰ দেশ উন্নীতকৰণৰ ব্যৱস্থা তেওঁলোকৰ কৰিছিলে কিন্তু সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ ইতিহাসত কিন্তু আমাৰ ভাৰতীয়সকলে শিক্ষাৰ ক্ষেত্ৰত কিন্তু আগবাঢ়ি যাব পৰা নাছিলে বা তেওঁলোকে পিছ পৰি আছিলে কাৰণ ব্ৰিটিছসকল যেতিয়া আহিছিলে তেওঁলোকৰ উদ্দেশ্য কিন্তু ভাৰতীয় অৰ্থনীতি বৃদ্ধি কৰা বা বিকাশ সাধন কৰাটো তেওঁলোকৰ উদ্দেশ্য নাছিলে গতিকে ভাৰতীয়সকলক যাতে আমি বিকাশ সাধনক আমি আগবঢ়াই নিব নোৱাৰো তেতিয়াহলে আমি কি কৰিব লাগিব আমি এই পাঠ্যক্ৰমৰ ব্যৱস্থা আমাৰ ভাৰত স্বাধীনতাৰ আগতো আছিলে ভাৰত স্বাধীনতাৰ পিছতো আছিলে এনেকুৱা নহয় আমাৰ ভাৰত স্বাধীনতা লাভ নকৰাৰ আগতেও আমাৰ কি কৰা হৈছিলে বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থাৰ কোৱা হৈছিলে আৰু ভাৰত স্বাধীনতাৰ পিছতো কিন্তু কোৱা হৈছিলে কিন্তু ইয়াক কাৰ্যকৰীকৰণৰ ৰূপ দিব পৰা হোৱা নাছিলে গতিকে আমাৰ ভাৰত স্বাধীনতাৰ আগ মুহূৰ্ততে আমি যিখন সটাইতকৈ আমাৰ চিৰস্মৰণীয় বা চিৰযুগমীয় আমাৰ এখন ভাৰতীয় শিক্ষা ব্যৱস্থাত ব্ৰিটিছৰ সময়তে এখন শিক্ষা ব্যৱস্থা বা এখন ডেছপাছ গঠন কৰা হৈছিলে উদৰ প্ৰেৰণ বুলি কোৱা হয় গতিকে এই উড ডেছপাছখন 1854ত 1854 চনত কৰা হৈছিলে যিখন ডেছপাছে সেই সময়ৰ শিক্ষা ব্যৱস্থাই বৰ্তমান সময়লৈকে সুদূৰ প্ৰসাৰ ইয়াৰ কি লাভ কৰিছে এক স্থান লাভ কৰিছে এই সময়তে উদৰ ডেছপাছত উল্লেখিত আছিলে যে আমাৰ বৃত্তিমূলক শিক্ষাকৰণৰ ব্যৱস্থা গতিকে বৃত্তিমূলক শিক্ষাকৰণৰ ব্যৱস্থা আমাৰ উদৰ ডেছপাছতে প্ৰথমবাৰৰ বাবে ইয়াত উল্লেখিত কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত অন্য এখন কমিশন যাক আমি কৈছো যে হাৰ্টক কমিটি in 1929 চনৰ যিখন হাৰ্টক কমিটি আছিলে এই হাৰ্টক কমিটিখনেও কৈছিলে যে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আমাৰ মাধ্যমিক পৰ্যায়ৰ যিখন ছাত্ৰ ছাত্ৰী আছিলে এই ছাত্ৰ ছাত্ৰীসকলক সাধাৰণতে আমি বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থা দিবৰ বাবে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থা দিবৰ বাবে আমি কি কৰিব লাগিব গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে এই সকল ছাত্ৰ ছাত্ৰীক ভালদৰে আমি আগবঢ়াই নিবলৈ হলে আমি কি কৰিব লাগিব আমি এই পাঠ্যক্ৰমটো আমি বিদ্যালয় শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰত স্বাধীনতাৰ আগত বিশেষভাৱে গুৰুত্বপূৰ্ণ স্থান লাভ কৰা অন্য এখন আঁচনি যিখন আমাৰ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত এই আঁচনিখন পূৰ্ণোদ্যমে আগবাঢ়ি গৈছিলে পূৰ্ণোদ্যমে কাৰ্যকৰীকৰণ কৰা হৈছিলে যে মৌলিক শিক্ষাৰ ৱাডা আঁচনি গতিকে তেওঁৰ আঁচনিখনি আছিলে বেসিক বুনিয়াদী অৰ্থাৎ বুনিয়াদী শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ দেশৰ প্ৰত্যেকজন যুৱক যুৱতী স্বাৱলম্বী
কৰণৰ উদ্দেশ্যৰে এইখন আঁচনি কি কৰা হৈছিলে গঠন কৰা হৈছিলে 1937 চনত য'ত মহামানৱ মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে নেতৃত্ব দিছিলে যে আমাৰ ভাৰতবৰ্ষত যিবিলাক উৎপাদিত সামগ্ৰী আমি ভাৰতবৰ্ষতে উৎপাদন কৰি পেলাই আমি ভাৰতবৰ্ষতে আমি বজাৰত বিক্ৰী কৰি আৰু এই উৎপাদিত সামগ্ৰীৰ পৰা পোৱা অৰ্থখিনি আমি কি কৰিব লাগিব নিজে স্বাৱলম্বী হিচাপে আত্মনিৰ্ভৰশীল হিচাপে আমি প্ৰয়োগ কৰিব লাগিব বা ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শটোকে অৱলম্বন কৰি পেলাই 1931 চনত জাকিৰ হুছেইন কমিটিও কি কৰিছিলে এই আমাৰ বৃত্তিমুখীকৰণ শিক্ষা ব্যৱস্থাৰ কথা তেওঁ কৈছিলে আৰু তেওঁ কৈছিলে যে এই পাঠ্যক্ৰমটো আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব বিশেষকৈ কোনো এটা ক্ৰাফ্ট কোনো এটা কৰ্মময় বা আমি যিকোনো এটা ক্ৰাফ্টৰ জৰিয়তে আমি কৰ্মময় ওয়ার্কৰ জৰিয়তে বা কৰ্মৰ জৰিয়তে আমি পাঠ্যক্ৰমত কি কৰিব লাগিব এই শিক্ষা ব্যৱস্থা দিব লাগিব এইখিনি আছিল ভাৰত স্বাধীনতাৰ আগত ভাৰত স্বাধীনতাৰ পিছত প্ৰথমখন আয়োগ গঠন কৰা হৈছিল যে মাধ্যমিক শিক্ষা আয়োগ ইন 1951 and 52 এইখন হৈছে আমাৰ ভাৰতীয় ইতিহাস আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰা প্ৰথমখন আমাৰ আয়োগ যিখন আয়োগে কৈছিলে যে মাধ্যমিক শিক্ষা ব্যৱস্থা কি হ'ব লাগিব বৃত্তিমূলককৰণ হ'ব লাগিব অৰ্থাৎ আমি বৃত্তিমূলক বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব উচ্চতৰ মাধ্যমিক পৰ্যায়ত সকলোবিলাক বিষয় আমি কি কৰিব লাগিব তাত অন্তৰ্ভুক্ত কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ জাতীয় শিক্ষা আয়োগ 1964 আৰু 66 যিখন ভাৰতীয় ইতিহাসত কৈছিলে যে আমাৰ স্কুলৰ শিক্ষা ব্যৱস্থা বৃত্তিমুখীকৰণ হ'ব লাগিব তাৰ বাবে আমি কৰ্ম অভিজ্ঞতা বিজ্ঞান বিষয় আৰু আমাৰ শিক্ষা ব্যৱস্থা আধুনিকৰণ হ'ব লাগিব তাৰ পিছত হৈছে আমাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিকাঠামো আৰু বৃত্তিমূলক শিক্ষা নীতি 2020 এইখিনিয়ে কৈছিলে যে আমাৰ ভাৰতবৰ্ষৰ বিদ্যালয় শিক্ষা ব্যৱস্থা কি হ'ব লাগিব বৃত্তিমুখীকৰণ হ'ব লাগিব আজি মই মোৰ পাঠটো ইয়াতে সমাপ্ত কৰিলো তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা পাঠৰ লৈ আপোনালোকৰ ওচৰত